নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিছোঁ মহাকালী আশ্ৰমত। তাৰপিছত এইজনী আমাৰ প্ৰতিঘৰৰ লগত আহিছোঁ। এতিয়া মানে ধূপ চাকি লৈ লৈছোঁ। এয়া হৈছে মহাকালী আশ্ৰম। ইয়াত মানে চণ্ডী যজ্ঞ হৈ আছে আৰু ইয়াত নৱগ্ৰহৰ মানে 9টা গ্ৰহ গতি বেয়া হ'লে ইয়াত মানে যজ্ঞ পাতে সকলোৰে মংগলৰ কাৰণে, আমাৰ গাঁওখনৰ মংগলৰ কাৰণে হওক বা অঞ্চলৰ সকলোৰে কাৰণে ইয়াত যজ্ঞ পতা হয়। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ লাহে লাহে। এয়া মই ধূপ চাকি মানে লৈ ল'লোঁ। এয়া আমাৰ কইনামাইৰ লগত আহিছোঁ। কইনামাই মানে আমি চবেই অকণমান ভৰি হাতি থাকি লৈছোঁ। আজি প্ৰথম আহিছোঁ। 4 বছৰ আছোঁ, তথাপিতো মই এই যজ্ঞখন দেখাৰ সৌভাগ্য ঘটা নাই। গাঁৱতে হয় যিহেতু, তথাপিতো মানে দেখা পোৱা নাছিলোঁ। আজি মোৰ পৰম সৌভাগ্য হ'ল। এয়া আৰম্ভণি, শুভাৰম্ভণি। এয়া চাকি গছি জ্বলাই লৈছোঁ। তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। দুৰ্গা মা ইয়াত যজ্ঞ চলি আছে। আজি হ'ব আৰু ৰাতিও হৈ থাকিব। কিহৰ কাৰণে হয় চলি আছে। সকলোৱে মংগলৰ কাৰণে ইয়াত যজ্ঞ কৰি আছে। 9টা গ্ৰহ আছে, মই আপোনালোকক দেখাই আছোঁ। এয়া হৈছে সূৰ্য, এয়া চন্দ্ৰ, তাৰপিছত এয়া হৈছে মংগল, তাৰপিছত এয়া হৈছে বুধ, তাৰপিছত এয়া হৈছে বৃহস্পতি, শুক্ৰ, এয়া হৈছে শনি, এয়া হৈছে ৰাহু, কেতু। আপোনালোকৰ যদি কাৰোবাৰ গ্ৰহগতি বেয়া হৈছে তেতিয়াহ'লে ইয়ালৈ আহি নৱগ্ৰহত ইয়াত চাকি ধূপ জ্বলাব। কালি অৱশ্যে সমাপ্ত হ'ব। আজি মোৰ ভাগ্য ভাল আছিলে, সেইকাৰণে মই আজি এখন পবিত্ৰ স্থানত উপস্থিত হৈ আপোনালোককো মই দেখুৱাবলৈ সক্ষম হ'লোঁ। পৰিৱেশ বাহিৰৰ পৰা চালে গমেই পোৱা নাযায়, ইমান ধুনীয়া দেখিছেনে। প্ৰাকৃতিক মানে পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত যে এনেদৰে ইমান সুন্দৰকৈ মন্দিৰ স্থাপন কৰা আছে, মই সপোনতো ভবা নাছিলোঁ। ভিতৰখন যে ইমান ধুনীয়া। লাহে লাহে মানুহৰ সোঁত ববলৈ ধৰিছে। আজি যজ্ঞ চলি থাকিব। সুন্দৰ পৰিৱেশ। যজ্ঞ আৰম্ভ হৈ আছে, যজ্ঞ চলি আছে। আজি দিনটো ৰাতিটো চলি থাকিব যজ্ঞ। মই আপোনালোকক আৰু দেখাই আছোঁ। আৰু মেইন যিজন স্থাপন কৰিছিলে ৰাজীৱ গোস্বামী বুলি কয়, তেখেত ইতিমধ্যে ঢুকাইছে। আৰু এইফালে আছে তেখেতৰ মানে জীয়েক আছে। তাৰপাছত আৰু তেখেতে মানে তেখেতৰ কৰ্মবিলাক এতিয়া তেওঁৰ মানে জীয়েকে কৰি আছে। মই আপোনালোকক আৰু দেখাই আছোঁ ৰ'ব। ইয়াত বোলে কিবা আশ্চৰ্য হয়। ইয়াত মানে কি কয়, ইয়াত
5 বিধ মানে ফুল গাঁঠি আহিবলৈ দিছে। মানে ইয়াৰ তাৎপৰ্যটো মই নাজানো, এতিয়া সুধিবলৈও কাষত কোনো মানুহ নাই। ইয়াত মানে 5 বিধ ফুল মানে গাঁঠি আহিবলৈ কৈছে। এইজন আচাৰ্য হয়। ইমান চাপতে আম লাগি আছে, মই আপোনালোকক দেখাই আছোঁ দেই। এয়া চাওকচোন, ইমান চাপতে লাগি আছে। 4জনে চাৰিওফালে ইয়াত যজ্ঞ কৰি আছে। আজি মাঘী পূৰ্ণিমা, সেইটো কাৰণে আজি যজ্ঞ কৰি আছে সকলো মংগলৰ কাৰণে। ৰাজীৱ গোস্বামী তেখেতৰ তত্ত্বাৱধানতে আজি এই অনুষ্ঠানটো চলি আছিলে। মই সবিশেষ নাজানো অৱশ্যে, কাৰণ মই অহাও বেছি দিন হোৱা নাই নহয়, সেইটো কাৰণে। অলপ ভিতৰতো এয়া 3টা মন্দিৰ আছে। এয়া মহামৃত্যুঞ্জয় মন্দিৰ, আৰু এয়া হৈছে মহাকালী মন্দিৰ, আৰু এয়া মা মনসা মন্দিৰ। ইয়াৰ ভিতৰৰ এৰিয়াটো বহুত ডাঙৰ, আপোনালোকক সবিশেষ অলপ দেখাই আছোঁ। ইয়াত ভোগ দিয়ে, আমি অৱশ্যে ভোগৰ কাৰণে ৰখিব নোৱাৰিম। আৰু মেইন প্ৰতিষ্ঠাপক হৈছে এখেত হৈছে ৰাজীৱ গোস্বামী। এখেত এতিয়া ঢুকাইছে, আৰু 4 বছৰ হ'ল ঢুকালে। এতিয়া তেওঁৰ ল'ৰা ছোৱালীয়ে এতিয়া এই যজ্ঞখন কৰি থাকে প্ৰত্যেক বছৰে বছৰে। আৰু তেখেতৰ সমাধিস্থললৈ আহিছোঁ। তেখেত যে ঢুকাইছিলে, আজি 4 বছৰ হ'ল ঢুকালে। এয়া হৈছে তেখেতৰ সমাধি ক্ষেত্ৰ। তেওঁ ভিতৰতে সমাধি, আপোনালোকক দেখাইছোঁ সমাধি ক্ষেত্ৰ। মেইন প্ৰৱেশদ্বাৰ দেখাইছোঁ। যাবলৈ ওলাইছোঁ এতিয়া। মই সবিশেষ নাজানো কাৰণে অলপ থুলমূলকৈ মানে আভাসটো দিলোঁ। এয়া মা মহাকালী আশ্ৰম চণ্ডী যজ্ঞ হৈ আছে আজি মাঘী পূৰ্ণিমাৰ কাৰণে। আজিলৈ বাই বাই।